নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক সপ্তম শ্ৰেণীৰ নতুন পাঠ্যপুথি সমাজ বিচিত্ৰাৰ পাঠ 1 পৃথিৱীৰ অন্তৰ্ভাগ আৰু ভূপৃষ্ঠৰ পৰিৱৰ্তন পাঠটোৰ অনুশীলনীৰ প্ৰশ্নোত্তৰসমূহ কৰি দিবলৈ আগবাঢ়িছোঁ। অনুশীলনী 1 তাত কিছুমান প্ৰশ্ন আছে, তোমালোকে চাই লোৱা। 1 ক খ গ ঘ 2 3 4 5 প্ৰশ্নকেইটাৰ উত্তৰ এনেধৰণৰ হ'ব। 1 ক ভূপৃষ্ঠৰ পৰিৱৰ্তন মানে কি? উত্তৰ: ভূপৃষ্ঠৰ পৰিৱৰ্তন বুলি ক'লে ইয়াৰ গঠন, আকৃতি আৰু বৈশিষ্ট্যৰ পৰিৱৰ্তনকে বুজায়। খ ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা কি কি? উত্তৰ: ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ কাৰক কেইটা হৈছে ৰ'দ, বতাহ, বৰষুণ, নদ, নদী, সাগৰৰ ঢৌ, হিমবাহ আদি। গ পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ কিমান? উত্তৰ: পৃথিৱীৰ কেন্দ্ৰভাগৰ উত্তাপ 6000 ডিগ্ৰী চেলছিয়াছতকৈ বেছি। ঘ সীমা শব্দটো ক'ৰ পৰা আহিছে? উত্তৰ: সীমা শব্দৰ SI চিলিকন আৰু M মেগনেছিয়ামক বুজাইছে। ইয়াৰ পিছৰ প্ৰশ্ন হ'ল, পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ কেইটা স্তৰ আছে? ছবিৰ সহায়ত বুজাই লিখা। উত্তৰ: পৃথিৱীৰ উপৰিভাগৰ পৰা কেন্দ্ৰলৈ 3টা স্তৰ আছে। সেইকেইটা হ'ল ভূত্বক, যাক ক্ৰাষ্ট বুলি কোৱা হয়, গুৰুমণ্ডল মেণ্টেল বুলি কোৱা হয়, কেন্দ্ৰমণ্ডল কোৰ বুলি কোৱা হয়। ইয়াৰ চিত্ৰ কাষত দিয়া আছে। তোমালোকে চিত্ৰটো তেনেধৰণে অংকন কৰিব পাৰিবা, স্তৰ অনুযায়ী চিত্ৰটো অংকন কৰিবা। আৰু ইয়াৰ ওপৰত বহলাই ক'বলৈ গ'লে আমি এনেধৰণে ক'ব পাৰোঁ, তোমালোকৰ কিতাপত যোনখিনি দিয়া আছে সেইখিনি তোমালোকে মনত ৰাখি লিখিব লাগিব। সেইখিনি হ'ল ভূত্বক, ক্ৰাষ্ট। পৃথিৱীৰ উপৰিভাগৰ কঠিন আৱৰণটোক ভূত্বক বুলি কোৱা হয়। পৰ্বত, পাহাৰ, মালভূমি, সমভূমি, সাগৰ, মহাসাগৰ আদি অৱয়ৱবোৰ ইয়াতে অৱস্থিত। বায়ুমণ্ডলে ভূত্বকতে স্পৰ্শ কৰি আছে। ভূত্বক গড়ে প্ৰায় 20 কিলোমিটাৰ ডাঠ। এই স্তৰটো কঠিন শিলাৰে তৈয়াৰী। ভূত্বক প্ৰধানকৈ চিলিকন আৰু এলুমিনিয়ামৰ দ্বাৰা গঠিত। সেয়েহে ইয়াক চিয়াল স্তৰ বুলি কোৱা হয়। ইয়াত চিয়াল শব্দটো SI চিলিকন আৰু AL এলুমিনিয়ামক বুজাইছে। ঠিক তেনেধৰণে খ গুৰুমণ্ডল, ইংৰাজীত মেণ্টেল আৰু কেন্দ্ৰমণ্ডল কোৰৰ বিষয়ে কিতাপত বৰ সুন্দৰভাৱে স্পষ্টকৈ দিয়া আছে। ভূত্বক যেনেধৰণে 2900 কিলোমিটাৰ গভীৰতালৈ বিস্তৃত আৰু কেন্দ্ৰমণ্ডল 3486 কিলোমিটাৰলৈকে বিস্তৃত, আৰু ইয়াৰ ভিতৰৰ কথাখিনি বহুত ধুনীয়াকৈ লিখা আছে। ইয়াৰ পৰা তোমালোকে চাই পেলাই লিখিব পাৰিবা, আৰু সেই একেখিনিকে মই বাৰে বাৰে গাই থাকিবলৈ বিচৰা নাই। আমি ইয়াৰ পিছৰ প্ৰশ্নলৈ যদি যাবলৈ বিচাৰোঁ, ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল 3 পৃথিৱীৰ আভ্যন্তৰীণ কাৰক বুলিলে কি বুজা? উত্তৰ: পৃথিৱীৰ আভ্যন্তৰীণ পৰিৱৰ্তন সাধন কৰা যিবোৰ প্ৰক্ৰিয়া বা শক্তি পৃথিৱীৰ অভ্যন্তৰ ভাগৰ পৰা ক্ৰিয়া কৰে তাকেই আভ্যন্তৰীণ কাৰক বোলে, যেনে ভূমিকম্প। প্ৰশ্ন 4 ভূমিকম্প কি? ভূমিকম্পৰ কেন্দ্ৰ আৰু উপকেন্দ্ৰ কাক বোলে? উত্তৰ: ভূমিকম্প হৈছে এক প্ৰকাৰৰ প্ৰলয়ংকাৰী প্ৰাকৃতিক দুৰ্যোগ। ভূমিকম্পৰ ফলত ভূপৃষ্ঠৰ যিকোনো ঠাই উঠি আহিব পাৰে বা কোনো ঠাই বহি যাব পাৰে। ভূমিকম্পৰ কেন্দ্ৰ ভূত্বক। যি ঠাইত ভূমিকম্পটোৰ আৰম্ভণি হয় সেই ঠাইক ভূমিকম্পৰ কেন্দ্ৰ বা ফ'কাছ বুলি কোৱা হয়। ভূমিকম্পৰ উপকেন্দ্ৰ। ভূমিকম্পৰ কেন্দ্ৰটোৰ ঠিক ওপৰত থকা ভূপৃষ্ঠৰ ঠাইখিনিক ভূমিকম্পৰ উপকেন্দ্ৰ বা ইপিচেণ্টাৰ বোলা হয়। প্ৰশ্ন 5 আগ্নেয়গিৰি উদগীৰণ বুলিলে কি বুজা? উত্তৰ: ভূআন্দোলনৰ ফলত কেতিয়াবা ভূত্বকত থকা ফাকেদি ভূগৰ্ভৰ পৰা উত্তপ্ত গলিত পদাৰ্থ, ধোঁৱা, ছাই, বাষ্প আদি প্ৰবল বেগেৰে বাহিৰ ওলাই আহি চাৰিওফালে বিয়পি পৰে। ইয়াক আগ্নেয়গিৰি উদগীৰণ আৰু ইংৰাজীত ভলকেনিক ইৰাপশ্যন বুলি কোৱা হয়। ধন্যবাদ। অনুশীলনীৰ প্ৰথম অংশ তোমালোকলৈ আগবঢ়ালোঁ। ইয়াৰ পিছৰ ভিডিঅ'ত দ্বিতীয় অংশ আগবঢ়াম। তোমালোকে ভিডিঅ'টো আগবঢ়াই নিবা। ধন্যবাদ।